ইমান দেৰি হ'ল তহঁত দুজনীয়ে মোক জগাই নিদিলি কিয় তহঁতৰ কি হ'ল ওলোৱা নাই যে নেযাও নেকি কি কলৈ কিনো চুপতিখন কৰি আছ যা ওলা ওলা এতিয়া আমিহে চুপতি কৰিলো এবাৰ কব যাবি এবাৰ কব নাযাবি মই কেতিয়া নাযাবি বুলি কলো হেৰা ইহঁতৰ কি হৈছে ৰাতিপুৱা কি নতুন নক্সা দেখুৱাইছে দেখিলি নে হইয়া পাহৰিলে সেইকাৰণে কওঁ বোলে বয়স হলে এনেকুৱা হিচকাবিলাক এৰিব লাগে এইটো গতত চলিবলৈ হলে কেতিয়াবা আমাৰ তিনিজনীকে পাহৰি থাকিব আপুনি হেৰা তোমালোকৰ এই ভাওনাখনৰ মই হলে একো তত ধৰিব পৰা নাই দেই চিধাকে কোৱা ইহঁত যাব নে নাযায় যাব আজি নহয় পৰহিলৈ যাব যাওঁতে দুলালক কৈ যাব সিয়ে আমাক পৰহিলৈ থৈ আহিবগৈ আমাক মানে তুমিও মই যাম মই সাক্ষাৎ মানুহজনী থাকোতে যিখানহে দুদিনতে বিহু দেখুৱালে তাত বা কি ৰূপ লয় গৈ এনেকৈ নহব দদায়ে খুৰীয়েকহঁতে ঘৰ চম্ভালিব চাওঁ গৈচোন আপোনালোকৰ কলনীতনো কি কি হয়গৈ নাই 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 আন অফিচৰ নিচিনাকে আমাৰ অফিচ দেৰিকে আৰম্ভ নহয় দেই 12 বজাৰ আগতে আমাৰ অফিচ আৰম্ভ মৰ্নিং বাইদেউ মৰ্নিং এয়া আমাৰ লিপিকা গগৈ বাইদেউ মিনিষ্টাৰক কৈ বোলে চাকৰিটো নিজে বনাই লৈছে কাম বন নাই মাহটোত 30টা মান শব্দ লিখিব লাগে মানে হাজিৰা বহীত নিজৰ নামটো লিপিকা গগৈ লিপিকা গগৈ লিপিকা গগৈ কাম সিমানেই পিছে ছোৱালীজনী বিৰাট সাদৰী আহক মৰ্নিং ছাৰ মৰ্নিং মৰ্নিং ইয়া আমাৰ নিত্যানন্দ গগৈ ছাৰ নিত্য আনন্দ একেতৰ সদায় আনন্দ পিছে অফিচৰ বাকীবিলাক মানুহে আৰু কাম নাই বুলি কয় মানে আজি 4 বছৰ একেখন টেবুলতে বহি আছে বাহিৰা পইচাৰ নামত এটকাও গোটাব নোৱাৰিলে পিছে বিৰাট ভাল মানুহ দেই মৰ্নিং ছাৰ মৰ্নিং এয়া আমাৰ অতুল শৰ্মা দেখাতে মানুহটো গৌৰা দেই অন্তৰখন বিৰাট কোমল পইচা পাতি নাখায় কাম কি যাবলৈ এনেকুৱা এটা দি দিলে হৈয়ে যায় মৰ্নিং ছাৰ মৰ্নিং এয়া আমাৰ মানিক দত্ত মানিকজী মানিকেই দেই পইচা নিদিলে নিজৰ নামটোও নকয় ল'ৰা ছোৱালীও যদি কিবা অফিচৰ কামত আহে তেখেতসকলৰ পৰা যে পইচা খাব সেইটো কথা খাটাং ফাইলকেইটা মোৰ টেবুলত থলানে হয় ছাৰ এয়া আমাৰ ছেকেণ্ড ছাৰ মানে সকলোৰে সৰু ছাৰ বয়সত সৰু কাৰণে সকলোৱে ছেকেণ্ড ছাৰ মানে সৰু ছাৰ বুলি মাতে এওঁৰ নামটো নকলা যে মোৰ কামটো এওঁৰ লগতহে আজি 3 দিন ধৰি আহিলো বুজিছে কামটো নহয়হে নহয় মই পাহৰিছিলো এই বুজিছে নে আচলজনৰ কথা কোৱাই নাই এইখন টেবুলৰ গৰাকী আমাৰ নেত্ৰধৰ শইকীয়া বিৰাট ভাল মানুহ নিত্যানন্দ গগৈ ছাৰ গাঁৱত একেলগে এখেতৰ ঘৰ বুজিছে পইচা পাতি নাখায় নহয় মানে টেবুলৰ তলেদি পইচা খোৱা ভক্ত নাই হেৰা তুমি মোৰ একো কাম নাই বুলি ক'লা যে কি হ'ল কথাষাৰে একেবাৰে নাকত ধৰিলেগৈ ইমান দিনা চাকৰি কৰি কি ফলাইছা দেখিছো নহয় আজি 2 দিন ধৰি কৈ আছো দদাইদেউ আহিব বুলি এতিয়া বজাৰ কৰিবলৈ কওঁতে কৈছে পইচা নাই কি মিছা কথাটো ক'লো একো কাম নাই বুলি এই আলহীবোৰ বাৰু সদায় মাহটোৰ শেষতহে আহিবলৈ পায় নেকি মেনকা তুমি বিশ্বাস কৰা অফিচত বিচাৰিব পৰা সকলোকে মই পইচা বিচাৰি চালো কিন্তু সকলোৰে দশা একেই মাহৰ শেষ কাৰো হাতত পইচা পাতি নাই কাৰো বতৰ ফৰকাল নহয় এতিয়া বাৰু মই কি কৰোঁ চেক পালে দদাইদেউৰ ঘৰত বাছে মঙহে ডকচি খাই এই নেগেৰা দুটা ভৰাই আহিবগে পাৰো আৰু এতিয়া তেওঁ প্ৰথম আহোঁতে মাহৰ শেষ বুলি সুদা ভাত এয়া এইটো দেখিছেনে সজাবলৈহে থৈছো একো এটা নাই ভৰাবলৈ নাই এইটো লওক মাছ মাংস ধুতি গেঞ্জি যি আনিবলৈ কৈছো লৈ আহক নহ'লে কিন্তু ঘূৰি আহি মোক নেপায়হি তেনেকৈনো কিয় কৈছা হয়নে যাম তুমি এনেকৈ খং কৰিলে মই নাৰ্ভাছ হৈ যাওঁ মই বজাৰ নকৰো বুলি কোৱা নাই নহয় অকমান অসুবিধা হৈছে কাৰণেহে কৈছো তুমি চিন্তা নকৰিবা মই কিবা এটা কৰিমেই দেই এতিয়া মনটো অকমান ফৰকাল কৰি দিয়া
হেৰি আজি এসপ্তাহ ধৰি ফাইলটোৰ পিছে পিছে লাগিছে বুজিছেনে প্লিজ কিবা এটা কৰক না আপুনি। আহা আচলতে এইটো কাম মোৰ নহয় তথাপি মই চাওঁচোন কি কৰিব পাৰো হেইয়া হয়কে আহিলে চাওঁ আহকচোন দাদা চহীটো কৰক শুনক আপুনি শইকীয়াকে গোটেই কথাখিনি বুজাই বহাই কওক গৈ মইতো আছোৱেই একো চিন্তা কৰিব নালাগে যক একো নকয়তো আহা একো নকয় আপুনি যক কওকচোন কি আছিলে আপোনাৰ ওচৰত মোৰ ফাইল এটা আছিল। অ' সেই মাকুম টিলাৰ ৰাইজৰ ফাইলটো অ হয় 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 সেই ফাইলটোৰ কাম বহুত বাকী আছে কিবাকে হেৰি শইকীয়া চাই চিতি এখেতক কিবা এটা কৰি দিয়ক আৰু বুজিছে হৰি আহকচোন আপুনি মোক এটা কথা কওকচোন আপুনি আহিল কেনেকৈ মই আহিলো বাছেৰে। অ বাছেৰে বুজিছো কিন্তু বাছখন কেনেকৈ আহিল অ বাছখন ড্ৰাইভাৰে চলাই আনিছে। ড্ৰাইভাৰে চলাই আনিছে বুজিছো কিন্তু বাছখন চলিল কেনেকৈ চলিল কেনেকে মানে হেৰি তেলেৰে এতিয়াহে লাইনত আহিছে চাওক এই ফাইলবোৰ একোখন গাড়ী আৰু আমিবোৰ হৈছো ড্ৰাইভাৰ আমিতো চলাবই লাগিব গতিকে গাড়ীখন চলিবলৈ হলে তেলটোতো ভৰাবই লাগিব বুজি পালে আপুনি ডিপুতে আছে যক তেলটো ভৰাগৈ ঠিক আছে হেৰি নহয় এইটো লওক মোৰ ফাইলটো উলিয়াই দিয়ক আৰু আমাৰ এই ডক্টৰো যে আৰু কাম আচলতে তেনেকুৱা কোনো ধৰণৰ কথা নাহে নক'ব আৰু মানে জানেই নহয় ৰাজহুৱা ফাইল শক্তি চাই ভক্তি একো নাই লওক এইটো লওক মাছ মাংস ধুতি গেঞ্জি যি যি আনিবলৈ কৈছো লৈ আহক নহলে কিন্তু ঘূৰি আহি মোক নাপায়হি লওক ঠিক আছে আপুনি নিজ মনেৰে দিছে যেতিয়া লৈছো বাৰু কিন্তু বিশ্বাস কৰক নামঘৰৰ শপত খাই কৈছো মই আচলতে এই জাতৰ মানুহ নহয় গুড মৰ্ণিং হয় 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 শইকীয়া দা ছাৰে কমপ্লেইন কৰিছে আজিও সকলোৰে দেৰি নেক্সট টাইম চাব অঁ এখেত মই নমস্কাৰ নমস্কাৰ মই হেমাকান্ত দাস ঘৰ মাকুম কিলাত ঠিক আছে বহক শইকীয়া দা মই পিছে একো দেখা নাই দেই আহিব দেই কামটো হ'বনে কনক 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 আৰে হেম তই ইয়াত নক'ব আৰু ৰাজহুৱা লেঠা এটাত লাগি ললো অঁ আজি এমাহে এইডাল অফিচে চুচুৰাই মাৰিছে বুজিছে কিবাকৈ আজি 1000 টকা এটা দি মেনেজ কৰিলো তই আগেই নকলে কিয় মোৰ ভতিজা জোৱাইটো ইয়াতে কাম কৰে নহয় হয় নেকি বৰ চিধা মানুহ বুজিছনে তোৰ কাম বিনা পইচাতে হৈ গ'লহেঁতেন যি হ'ল হ'ল বল বল এতিয়া বল কলৈ আগতে বলচোন আগতে লুকুৱাই ভাল আছিল টকা 1000 বাচি গ'লে ধুতি গেঞ্জি গৰম মছলা মাছ মাংস বিলাহী চব দি থৈ আহিছো পইচা কি ঘূৰি আহিল আহোঁতে যাওঁতে খৰচ হোৱা নাই ইমান লাগে নে কিয় নেত্ৰ অঁ খুৱাইদেউ ঘৰত কিবা আয়োজন চলিছে নেকি এই খুৱাইদেউ আজি আলহী এজন অহা কথা আছে মই অকণমান আহোগে যোৱা গগৈদা কথা এটা ভাবিছো হে কি কাইলেতো নৌ বহুত আহিব গতিকে আজিয়ে আপোনাৰ ঘৰতে কিবা এটা ব্যৱস্থা কৰা হলে বেয়া নাছিল শেষবাৰৰ কাৰণে জলযোগ এটাকে নে কি কয় হ'ব ধৰিলেই হ'ল আছেহে আছে এই ঘোচ নোখোৱা মানুহ এতিয়াও বহুত আছে সঁচাই আছেনে অঁ এই মোৰ ভতিজা জোৱাইটোকে চা আজিলৈকে বাহিৰা টকা বুলি এটা পাতি পইচাও চুই পোৱা নাই বা এইবিলাক মানুহক চৰকাৰে কিয় প্ৰমোচন দিয়া নাই এয়া আমাৰ জোৱাই আৰু জোৱাই এয়া আমাৰ হেমকান্ত এই আমাৰ গাঁৱৰ মই তাকেই কৈ আছো জোৱাই এই ঘোচ ঘাচ নোখোৱাকৈ এই ভালদৰে যে খাই বৈ জীয়াই থাকিব পাৰি এই আমাৰ জোৱাইকে চাচোন এৰা
নিজৰ পইচাৰে খোৱা মাংসৰ সোৱাদেই বেলেগ পেট ভৰাই খাবা দেই